এই মুহূৰ্তত মই মাজুলীৰ চেলেক গাঁৱত উপস্থিত আছো। এটা দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ডাম্পাৰৰ খুন্দাত এগৰাকী কিশোৰীৰ মৃত্যু হৈছে চেলেক গাঁৱত। এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাইছো, ৰাইজে ঘেৰাও কৰিছে আৰু যিখন ডাম্পাৰ আছিলে ডাম্পাৰখন ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিছে উত্তেজিত ৰাইজে। আৰু এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাইছো, ডাম্পাৰৰ খুন্দাত এগৰাকী কিশোৰীৰ মৃত্যু হৈছে, এগৰাকী শিশুৰ মৃত্যু হৈছে বুলি জনাইছে। আৰু এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাইছো মাজুলীৰ চেলেক গাঁৱৰ পৰা। AS07AC8892 এই নম্বৰৰ যিখন ডাম্পাৰ গাড়ী আছিলে, ডাম্পাৰখনৰ খুন্দাত থিতাতে নিহত হৈছে এগৰাকী কণমানি। এনেকে ভাবো যে গাড়ীখনৰ এক্সিডেণ্ট হৈছে, বেলেগে এক্সিডেণ্ট হৈছে কাৰণে আমি ভাবো গাড়ীখন জ্বলাই দিম। গাড়ীখন জ্বলাব নালাগে দাদা। এই মুহূৰ্তত মই দেখুৱাইছো আমি দাদা কি হ'ল, কিমান বয়স, কিমান বয়স, ছোৱালীটো কিমান ডাঙৰ? 15 বছৰ মান হৈছে নেকি, 2 বছৰ মান হৈছে নেকি, 2 বছৰ ৰাত যাও দা 2 বছৰ এটি শিশুৰ মৃত্যু হৈছে আৰু থিতাতে নিহত হৈছে কণমানি শিশুটি। আৰু এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাইছো মাজুলীৰ চেলেক গাঁৱৰ পৰা, য'ত চেলেক ধূনাগুৰি ঘাট আছিলে, সেই চেলেক ধূনাগুৰি ঘাটৰ সমীপত এই মুহূৰ্তত ভয়াৱহ দুৰ্ঘটনা সংঘটিত কৰিছে। থিতাতে নিহত হৈছে এগৰাকী শিশু, কণমানি এগৰাকী শিশু থিতাতে নিহত হৈছে। আৰু ডাম্পাৰখনৰ এই মুহূৰ্তত ডাম্পাৰখন ৰাইজে চাৰিওফালে ঘেৰাও কৰি ৰাখিছে আৰু দুৰ্ঘটনা সংঘটিত কৰি চালকজন ইতিমধ্যে পলায়ন কৰিছে। মই দেখুৱাইছো মাজুলীৰ ইয়াত কি কি পৰি আছে, ছোৱালীজনী কি ইয়াত কি পৰি আছে, চাই লওক। উত্তেজিত ৰাইজে এই মুহূৰ্তত গাড়ীখন আক্ৰমণ কৰিছে আৰু ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে। থিতাতে নিহত হৈছে কণমানি শিশুগৰাকী, 2 বছৰীয়া যিগৰাকী কণমানি শিশু আছিলে। ভয়াৱহ দুৰ্ঘটনা, উত্তেজিত ৰাইজ আৰু উত্তেজিত ৰাইজে এই মুহূৰ্তত গাড়ীখনত আক্ৰমণ কৰিছে। আৰক্ষীৰ উপস্থিত ভয়াৱহ দুৰ্ঘটনা মাজুলীৰ চেলেক গাঁৱৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হৈছে। আৰু ডাম্পাৰৰ প্ৰচণ্ড খুন্দাত থিতাতে নিহত হৈছে এগৰাকী কণমানি। 2 বছৰৰ পৰা 2.5 বছৰীয়া যিগৰাকী কণমানি আছিলে, ককাকৰ সৈতে চাইকেলত আহি আছিলে আৰু চাইকেলত আহি থকাৰ সময়তে পিছফালৰ পৰা ডাম্পাৰেৰে খুন্দা মাৰি থিতাতে নিহত কৰিছে কণমানি শিশুটিক। আৰু এই মুহূৰ্তত পৰিৱেশ আমি দেখুৱাইছো, ভয়াৱহ দুৰ্ঘটনা মাজুলীৰ চেলেক গাঁৱত, ভয়াৱহ দুৰ্ঘটনা মাজুলীৰ চেলেকত। আৰু এই মুহূৰ্তত পৰিৱেশ মই দেখুৱাইছো, ভয়াৱহ দুৰ্ঘটনা। মাজুলীৰ চেলেক গাঁৱত AS03AC8892 নম্বৰৰ এখন ডাম্পাৰে দুৰ্ঘটনা সংঘটিত কৰিছে আৰু পিছফালৰ পৰা খুন্দিয়াই থিতাতে নিহত কৰিছে এগৰাকী প্ৰায় 2 বছৰীয়া এগৰাকী কণমানিক। আৰু এই মুহূৰ্তত চেলেক ধূনাগুৰিত ভয়াৱহ পৰিস্থিতি, আৰক্ষীৰ উপস্থিতিত গাড়ীত আক্ৰমণ কৰিছে ৰাইজে, উত্তেজিত ৰাইজে। আৰু এই মুহূৰ্তত পৰিৱেশ মই দেখুৱাইছো, বয়স 2.5 বছৰ। আমি গম পোৱা নাই, আমি ঘৰত আছিলো। এইটো খবৰ পোৱাৰ লগে লগে আমি বাহিৰলৈ ওলাই আহিছো। সৰু ছোৱালী আছিলে। এই মুহূৰ্তত পৰিৱেশ মই দেখুৱাইছো,
মাজুলীৰ চেলেক গাঁৱৰ পৰিৱেশ ভয়াৱহ পৰিস্থিতি আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাইছো মাজুলীৰ চেলেক গাঁৱৰ পৰা মাজুলীৰ চেলেক গাঁৱৰ এগৰাকী কণমানিক এগৰাকী শিশুক খুন্দিয়াই চিতাতে নিহত কৰাৰ পাছত আক্ৰমণাত্মক হৈছে উত্তেজিত লোকসকল আৰু তেওঁলোকে আক্ৰমণ কৰি এই মুহূৰ্তত ডাম্পাৰখন তেওঁলোকে এফালৰ পৰা ভাঙি গৈছে ছোৱালীজনীক ডেথ কৰিছে আমি ড্ৰাইভাৰক ওলাই দিয়ক আপোনালোক ড্ৰাইভাৰ ওলাই দিয়ক এতিয়া নহলে গাড়ী পুৰিম বাছ আৰু ৰাস্তা বন্ধ কৰ কোম্পানী ইয়াত কাম নচলিব যদি ইমান ৰাস্তাত কেলে যদি দলংখন বনাইছে হয় ৰাস্তা কেলে ইমান তেকে বনাই কাম কৰিছ ইহুৱে সাইড নিদিয়ে সিঙ্গল মানুহ এজন সাইড কৰিব নিদিয়ে তেতিয়া হলে তাৰ ব্যৱস্থা কৰ স্পিড বহুত আহিছে মই নিজে শুনিছো হৰণটো তাই স্পিডত